হয় নমস্কাৰ আজি আমি উপস্থিত আছো এখন ফাৰ্নিচাৰ হাউচত এই ফাৰ্নিচাৰ হাউচত কিয় উপস্থিত হৈ আছো আপোনালোকক জনাব চেষ্টা কৰিম আজি আমাৰ মাজত উপস্থিত আছে এখেত নগৰজাৰ নিবাসী বৰপেটাৰ নগৰজাৰ নিবাসী হাছান উপস্থিত আছে তেখেতে আজি ফাৰ্নিচাৰ হাউচত উপস্থিত এই কাৰণে হৈছে তেখেতে আজি হয়তো বহুত জায়গাত প্ৰশিক্ষণ লৈ পেলাই এটা অনুষ্ঠান কৰিব বিচাৰিছে মৌমাখি পালনৰ যেটো খাস সজ্জা কৰিব লাগে আজি আমাৰ ভাইটিৰ ওচৰত আহিছে তেখেতে এই কেনেকৈ মৌমাখি পালন কৰিব লাগিলে কেনেকৈ খাস সজ্জা কৰিব লাগে আপোনালোকে দেখিছে এই বস্তুখিনি কৰি আছে মৌমাখি প্ৰতিপালন কৰিবৰ কাৰণে এওঁলোকে প্ৰশিক্ষণ লৈ পেলাই এইটো উপস্থাপন কৰিব চেষ্টা কৰিছে গতিকে কেনেকৈ প্ৰতিপালন কৰিব লাগে কেনেকৈ লাভৱান হ'ব পাৰি মৌমাখি পালন কৰি পেলাই বি পালন ইংলিছত বি পালন বুলি কয় বি কিপিং সেই বস্তুটো এওঁলোকে প্ৰথমতে ইউটিউবত চাই চৰ্চা কৰিছিল হয়নে ভাইটি তাৰপিছত তেওঁলোকে প্ৰশিক্ষণ ল'বলৈ চেষ্টা কৰিছে আৰু তাৰপিছত আজি আহি পেলাই তেওঁলোকে উপকৃত হ'বৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে ঘৰত এনেকুৱা দুটা বক্স লৈ পেলাই তেওঁলোকে আৰম্ভ কৰিছে আকৌ তেওঁলোকে আজি ফাৰ্নিচাৰ হাউচত আহি পেলাই এনেকৈ 1 2 3 এই আপোনালোকে কেমেৰা পাৰ্চনে যদি দেখায় গম পাব এনেকৈ মৌ পালন কৰা হয় এনেকৈ বক্সটো বনাব লগা ভাইটি তুমি অলপ কিবা ক'বা নেকি এই কেনেকৈ বনোৱা কেনেকৈ এই বস্তুখিনি কৰিবলগীয়া হয় এবাৰ আপোনালোকক ওচৰলৈ আহিলোঁ আচ্ছা ভাইটি এই গোটেইখিনি তুমি কৰিছা নিশ্চয় এই যিখিনি তেওঁলোকৰ সাজ সজ্জা কৰি দিব লাগে আচ্ছা মই এটা বস্তু জানিব বিচাৰিছোঁ এই যেটো কালিসীমা এইখিনি বস্তু এই বক্সটোৰ কিমান বাই কিমান দিয়া হৈছে এটো 16 বাই আচ্ছা 19 আছে 16 বাই 19 আৰু এই বস্তুটো দেখিছো এটা বহুত বিটা স্কেল আছে এই প্ৰতিটো স্কেল 9টাকে আছে এই প্ৰতিটো স্কেলত কিমান বাই কিমান কে দিয়া আছে এতে 8 ইঞ্চি আছে আৰু লম্বাটো 16 ইঞ্চি আছে 16 বাই আচ্ছা ইয়াত কিমানটা স্কেল দিছা তুমি এটা বক্সত এতে 9টা কৰি দিছো 9টাকে দিছা আচ্ছা ঠিক আছে মই হাছানৰ ওচৰলৈ যাব বিচাৰিম ভাইটি তুমিতো আগে পিছে এইটো কৰি আছা মৌমাখি পালন আচ্ছা এটা বক্সত কিমান মৌমাখি ৰাখিব পৰা যায় এটা বক্সত আপোনাৰ কিমান বাই কিমান থাকে এইটো ইয়াতে আপোনাৰ 19 বাই 16 আছে এইটো ডাইমেনশনটো হয় এটা বক্সত আপোনাৰ 10000 ৰ পৰা 15000 লৈকে মৌমাখি পালন কৰিব পৰা যায় আচ্ছা এটা ফ্ৰেমত আপোনাৰ अराउंड 2 কিলো 2 কেজি মান আপোনাৰ আচ্ছা হানি উৎপাদন হয় আচ্ছা তুমি এই যেটো তুমি নতুনকৈ হয়তো আৰম্ভ কৰিছা এনে তুমি কিবা লাভৱান হৈছা নেকি মৌমাখিৰ পৰা এতিয়া মই জাস্ট স্টাৰ্ট কৰিছা এতিয়ালৈকে মই লাভৱান হ'ব পাৰিম বুলি তুমি আশা কৰিছা আশা আছে নিশ্চয় গতিকে যি হওক তুমি প্ৰথম ষ্টাৰ্ট কৰিছা মোটামুটি এতিয়া বৰ্তমান তোমাৰ ওচৰত কিমান মৌমাখি আছে বৰ্তমান মোৰ ওচৰত এটা বক্স আছে আচ্ছা এনে মই যদি কেতিয়াবা তোমালোকৰ ওচৰত যাওঁ তেতিয়া সেইখিনি চাব পাৰিম নিশ্চয় চাব পাৰিম ওচৰতে ঘৰ আপুনি হয় নিশ্চয় নগৰজাৰ আৰু হালাবাগৰ ওচৰে গতিকে নিশ্চয় চাব পাৰিম আৰু আকৌ নতুনকৈ তুমি দুটা বক্স বনাইছা নিশ্চয় ইয়াতে আৰু কিমান তোমাৰ মৌমাখি আহি যাব দুটা বক্স মিলাই এটা বক্সৰ পৰা ডিভাইড কৰি তিনিটা বক্স হ'ব তিনিটা হ'ব তিনিটাৰ মাজত তোমাৰ কিমান মৌমাখি আহিব তিনিটাৰ মাজত আপোনাৰ মোৰ এতিয়া এক্সিস্টিং বক্সত 20000 মান মৌমাখি আছে এটো ডিভাইড হলে তিনিটা ভাগ হ'ব আপোনাৰ মোটামুটি 60000 মান আহিব লাগে 60000 মান আহিব লাগে ঠিক আছে বহুত ধন্যবাদ ভাইটি তুমি আগবাঢ়ি যোৱা তোমাক বহুত শুভেচ্ছা জনালো আৰু মানে তুমি এই যে সুন্দৰ এটা পদক্ষেপ ললা মানে বহুতে হয়তো মৌমাখি কেনেকৈ পালন কৰিব লাগে নাজানে বা কেনেকৈ কৰিব লাগে মৌমাখি পালন কৰিলেও যে স্বাৱলম্বী হ'ব পাৰি এই যে নিবনুৱা সমস্যাটোৰ পৰা তুমি দূৰলৈ আহি তুমি চাকৰি নিবিচাৰি এটা সুন্দৰ এটা পদক্ষেপ বাছি লৈছা এটা এটা সুন্দৰ এটা পদক্ষেপ হয়নে নিজে স্বাৱলম্বী হ'ব পৰাকে আৰু তোমাৰ পৰা আৰু 10 জনে উপকৃত হ'ব পাৰিব সেইটো এটা সুন্দৰ পদক্ষেপ হয়নে গতিকে তোমাৰ স্কেলত কৰিলে অলপ লাভৱান হ'ব হয় নিশ্চয় তুমি যেনেকৈ কৰিছা গতিকে তুমি আমাৰ বৰপেটা কেবিকে বা কামৰূপ কেবিকে প্ৰত্যেকৰ পৰা তুমি অলপ তেওঁলোকৰ সহায় সহযোগ লৈ তেওঁলোকৰ পৰামৰ্শ লৈ পেলাই তুমি আগবাঢ়িবা লাগিলে কিবা সহায় সহযোগ লাগিলে মই তেওঁলোকৰ লগতো আলোচনা কৰি তোমাক কথা পতাই দিম
গতিকে মোৰ ভাল লাগিছে আজি ঘপককৈ আহি দেখা পালোঁ যে বনাই আছে গতিকে মই সেইকাৰণে তোমালোকৰ মাজত আহি উপস্থিত হ'লোঁ উপস্থিত হৈ তোমালোকৰ যিটো উপস্থাপন মই খুব ভাল লাগিলে গতিকে আগবাঢ়ি যোৱা তোমালোকে লাভৱান হোৱা আৰু তোমালোকৰ পৰা আৰু যাতে 10টা পৰিয়াল উপকৃত হ'ব পাৰে তাৰ কাৰণে মই তোমালোকে যাতে ভৱিষ্যতে তোমালোকে উপকৃত হোৱাৰ লগতে তোমালোকে যেন আৰু 10টা পৰিয়ালক উপকৃত কৰিব পাৰা সেইটোৱে আশা ৰাখিছোঁ হয় নিশ্চয় ধন্যবাদ